সকলোকে স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে। আজি মই তোমালোকৰ মাজলৈ আৰু এখন হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ সলিউশ্যন লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন মোক এজন ষ্টুডেণ্টে পঠাইছিলে আৰু এই পিডিএফটো তোমালোকক মই সমাধান কৰি দিম যিমানখিনি পাৰোঁ। 45টা MCQ কৰি দিম আৰু কৰোঁতে হয়তো স্পীডত কৰি যাব পাৰোঁ, কাৰণ আমাৰ যিটো ক্লাছ আছে, আমাৰ যিটো কোৰ্চ আছে, তাত মই ডিটেইলছত গোটেইখিনি চেপ্টাৰ পঢ়াই দিয়া হৈছে আৰু যিকেইটা কুৱেশ্যন চালোঁ সেনেকুৱা টাইপৰ কুৱেশ্যন আমি অলৰেডি কৰি থোৱা আছে ক্লাছত। গতিকে আহাচোন আমি অকণমান কুৱেশ্যনখিনি অলপ ডিছকাছ কৰোঁ। কি কুৱেশ্যন কৈছে চোৱা, এটা এটাকে আমি সলিউশ্যন উলিয়াম, ঠিক আছে। তলৰ কোনটো এটা তাপীয় বিয়োজন বুলি কোৱা হয়? থাৰ্মেল ডিকম্পজিশ্যন, সংযোজন, বিযোজন, অপহৰণ, বিপহৰণ। ডিকম্পজিশ্যন মানে ডিকম্পজিশ্যনে হ'ব, এইটো কেনেকুৱা কুৱেশ্যন দিছে, ঠিক আছে। চোৱা নেক্সট কুৱেশ্যনটো চোৱা, এজন গৱেষকে হাইড্ৰক্লৰিক এচিডৰ লগত বেৰিয়াম হাইড্ৰক্সাইড যোগ কৰিলে। এই ৰিচাৰ্চাৰ এডছ বেৰিয়াম হাইড্ৰক্সাইড উইথ HCl, ঠিক আছে। তো বেৰিয়াম হাইড্ৰক্সাইডৰ ফৰ্মুলা ছেইম আছে, HCl একেই আছে। আৰু কি কৈছে? ইট গিভছ বেৰিয়াম ক্লৰাইড উলিয়ায়, ঠিক আছে। তো বেৰিয়াম ক্লৰাইড ওলাইছে ইয়াত নাই ওলোৱা, এইটো নহ'বই, ইয়াতো ওলাইছে। তো আমি চাম মানে কোনটোত মিলি আছে, ঠিক আছে। কোনটোত আমি মিলি আছে চাম। ইয়াত ক্লৰিন এটা আছে, এফালে ক্লৰিন দুটা আছে, নহ'ব। ইয়াত ক্লৰিন এফালে দুটা আছে, এফালে দুটা আছে। বেৰিয়াম এটা আছে, হাইড্ৰজেন দুটা আছে, হাইড্ৰজেন চাৰিটা আছে, হাইড্ৰজেন ইয়াতো দুটা আছে, চাৰিটা হ'ল, অ'কে। তাৰপিছতে অক্সিজেন দুটা আছে, অক্সিজেন দুটা, য়েছ, অপশ্যন বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন, মেগনেছিয়াম অক্সাইডৰ ফৰ্মুলা MgO চবেই জানে। ক'লা বগা ফটোগ্ৰাফিত কোনটো কৰে? মই শিকাই আছিলোঁ AgCl, AgBr, সেইকেইটা যেতিয়া তোমাৰ ডিকম্পজিশ্যন কৰে, বিযোজন বিক্ৰিয়া কৰে, হয়নে? মই বাৰে বাৰে শিকাই আছিলোঁ ক্লাছত। কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব? হুইচ অফ দ্য ফলোয়িং মেটেল কেন ডিছপ্লেচ কপাৰ ফ্ৰম কপাৰ ছালফেট? তো কপাৰ ছালফেটৰ পৰা যদি কপাৰক আঁতৰাই পঠাব লাগে, মই যোনটো তোমালোকক কনচেপ্ট শিকাওঁ, কি নতুন আগৰ বয়ফ্ৰেণ্ডটোক যদি আঁতৰাব লাগে, ভাল চাকৰি কৰা ল'ৰা এটা আহিব লাগিব, তেতিয়াহে তালৈ বিয়া দিব। তাৰমানে ইয়াতকৈ বেছি শক্তিশালী হ'ব লাগিব। তো ৰিয়েক্টিভিটি চিৰিজত কোন ওপৰত আছে কপাৰতকৈ? জিংক। তো এনচাৰ জিংক হ'ব। নেক্সট, এইটো ডাইৰেক্ট কিতাপৰ পৰা দিছে, Fe2O3, এইটো কি বিক্ৰিয়া হ'ব? ALA ইয়াক আঁতৰাই খেদাই দিলে, তো এইটো হ'ব অপসৰণ বিক্ৰিয়া, ডিছপ্লেচমেণ্ট। কি ঘটে যেতিয়া কেলছিয়াম অক্সাইড পানীত যোগ কৰা হয়? কেলছিয়াম অক্সাইড এডেড টু ৱাটাৰ, CaO + H2O, তো CaOH2 ওলাব, কেলছিয়াম হাইড্ৰক্সাইড ওলাব আৰু উষ্ণতা বৃদ্ধি পাব, এইটো তাপবৰ্জ্য বিক্ৰিয়া, টেম্পাৰেচাৰ বাঢ়িব। 1 আৰু 3 কাৰেক্ট। চ' 1 and 3। নেক্সট কুৱেশ্যন, মেগনেছিয়াম ফিটা এডাল বায়ুত দহন কৰাৰ আগতে কিয় পৰিষ্কাৰ কৰিব লাগে? হোৱাই এ মেগনেছিয়াম ৰিবন শুড বি ক্লিন? কিয়? কাৰণ অক্সাইডৰ তৰপ এটা থাকে, সেই অক্সাইডটো আঁতৰাবলৈ। অপশ্যন চি। জাৰিত আৰু বিজাৰিত কি হৈছে? প্ৰথম জাৰিতটো চাব লাগিব। কাৰ্বন আছে, কাৰ্বনৰ পৰা কাৰ্বন মনোঅক্সাইড হ'ল, তো কাৰ্বন জাৰিত হৈছে। ফাৰ্ষ্ট কাৰ্বন ক'ত আছে? ইয়াত। তাৰপিছত বিজাৰিত জিংক অক্সাইড আছে, ইয়াৰ পৰা জিংক বনিলে, তো জিংক অক্সাইড, অপশ্যন ডি কাৰেক্ট। নেক্সট, তলৰ কোনটো অক্সিজেন, ফ্ল'ৰিন আৰু নাইট্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ মানে, ঠিক আছে, এটমিক ৰেডিয়াছ। আমি যদি পৰ্যায়টোত চাওঁ, প্ৰথম নাইট্ৰজেন আহে, তাৰপিছত অক্সিজেন আহে, তাৰপিছত ফ্ল'ৰিন আহে, ছেইম পৰ্যায়ত, হয়নে? আৰু মই তোমালোকক ক্লাছত কি শিকাইছিলোঁ? যিমান আমি এইফালৰ পৰা এইফালে যাওঁ, কি হয়? ইলেক্ট্ৰনৰ যিটো আকৰ্ষণ বেছি বাঢ়ি বাঢ়ি গৈ থাকে, ইলেক্ট্ৰন বেছি আহে, চ' বেছিকৈ টানে, তাৰ ফলত চাইজটো কমি যায়। তো এইফালে চাইজ সদায় কমি গৈ থাকিব, ঠিক আছে। তাৰ মানে চবতকৈ কম হ'ব ফ্ল'ৰিনৰ, তাৰপিছত অক্সিজেনৰ, তাৰপিছত নাইট্ৰজেন, অপশ্যন ডি। 18 গ্ৰুপ এলিমেণ্টছবিলাকক নোবেল গেছ বুলি কোৱা হয়, সম্ভ্ৰান্ত গেছ। তলৰ কোনটো বিকল্পই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সাফল্যৰ বিষয়ে কয়? হুইচ অফ দ্য ফলোয়িং অপশ্যন ডেছক্ৰাইবছ দ্য এচিভমেণ্ট অফ মেণ্ডেলিভছ পিৰিয়ডিক টেবল? তো এইটো অপশ্যন চিটো কাৰেক্ট হ'ব। অলপ স্পীডত কৰিবলগীয়া হৈছে কুৱেশ্যন পেপাৰখন, মানে কিয় জানেনে? বহুত দীঘলীয়া হয়। মৌলসমূহৰ গুণৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা কৰিব পাৰি বুলি বৰ্ণনা কৰিছিলে। বৰ্গ এটাত তললৈ গ'লে ধাতৱীয় গুণ কি হয়? মেটেলিক কেৰেক্টাৰ ডাউন দ্য গ্ৰুপ, কি হয়? যিমান ডাউন দ্য গ্ৰুপ হয়, ইলেক্ট্ৰনটো আঁতৰি গৈ থাকে চেণ্টাৰৰ পৰা, তো আকৰ্ষণ কমি গৈ থাকে, সেইটো কাৰণে ধাতৱীয় গুণ বাঢ়ি যায়, কাৰণ ইলেক্ট্ৰনটো সহজে এৰি দিব পাৰে। ইলেক্ট্ৰন নিউক্লিয়াছৰ পৰা আঁতৰি যোৱাৰ বাবে ধাতৱীয় গুণ বৃদ্ধি পায়, য়েছ, অপশ্যন এইটো কাৰেক্ট। যোনে কৰিছে কাৰেক্ট কৰিছে। মৌল এক্সৰ পাৰমাণৱিক সংখ্যা 9, কি হ'ব পৰ্যায়? এনেকুৱা কুৱেশ্যন আহিব পাৰে। 9 হ'লে কি হ'ব? 2.7, হয়নে? 2.7 মানে এইটোতো আপোনাৰ 17 নম্বৰ বৰ্গত থাকিব, আৰু দুটা চেল আছে, 2 আৰু 7, তাৰমানে পৰ্যায় 2, অপশ্যন এ কাৰেক্ট।
মৌলৰ পৰ্যাবৃত্ত তালিকাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ঠিক আছে ৰেডিয়াছ ফ্ৰম লেফ্ট টু ৰাইট কি হ'ব বাওঁফালৰ পৰা সোঁফাললৈ গ'লে অলপ আগত কৈ আহিলোঁ কমি যায় মৌলবোৰৰ ধৰ্মবোৰ পাৰমাণৱিক সংখ্যা মতে সলনি হয় এটমিক নাম্বাৰ মতে সলনি হ'লে কি হয় আধুনিক পৰ্যাবৃত্ত সূত্ৰ মডাৰ্ণ পিৰিয়ডিক লয়ে কয় এটমিক নাম্বাৰ আৰু মেণ্ডেলিভে কি কৈছিলে এটমিক মাছ মডাৰ্ণ পিৰিয়ডিক টেবুল কোনে উলিয়াইছিলে হেনৰি মজলে ঠিক আছে নেক্সট কুৱেশ্যনত যাওঁ আহক বি মাধ্যমৰ প্ৰতিসৰণাংক এ মাধ্যমৰ সাপেক্ষে কি হ'ব চোৱা কি কৈছে আমাক বি মাধ্যমৰ প্ৰতিসৰণাংক এ মাধ্যমৰ সাপেক্ষে মিডিয়াম এ আৰু মিডিয়াম বি বি মাধ্যমৰ প্ৰতিসৰণাংক এ মাধ্যমৰ সাপেক্ষে তো এ পৰা বি লৈকে গৈছে ৰেখাডাল তো আমাৰ কি হ'ব সাইন আই বাই সাইন আৰ যদি উলিয়াওঁ সাইন আই ইয়াতে তোমাৰ 60 আছে ডিভাইডেড বাই সাইন আৰ 45 কৰি দিবা যিমান এনসাৰ ওলায় কনভেক্স মিৰৰৰ ক্ষেত্ৰত কি হয় চোৱা কনভেক্স মিৰৰ এনেকুৱা হয় ঠিক আছে তুমি য'তেই নাৰাখা কিয় প্ৰতিবিম্ব সদায় এইটো সাইডে আহে আৰু প্ৰতিবিম্বটো সদায় অসৎ হয় ঠিক আছে মানে ভাৰ্চুৱেল হয় ভাৰ্চুৱেল হ'লে সদায় ইৰেক্ট হ'ব আৰু সদায় এইটো সাইডে আহে মানে সদায় প্লাছ হয় তো প্ৰতিবিম্বৰ দূৰত্ব সদায় ধনাত্মক ইয়েছ এণ্ড প্ৰতিবিম্বটো সদায় ভাৰ্চুৱেল এণ্ড ইৰেক্ট অপশ্যন 1 আৰু 2 দুটা শুদ্ধ 1 আৰু 2 যদি সৰল ৰেখাত গতি কৰা পোহৰ ৰশ্মিয়ে সূক্ষ্ম নিৰ্ধাৰিত কোণত নিজৰ গতিপথ সলনি কৰে ইফ এ লাইট ৰে মুভিং ইন এ ষ্ট্ৰেট লাইন চেঞ্জেছ ইট ডাইৰেকশ্যন কেতিয়া ডাইৰেকশ্যন চেঞ্জ হয় প্ৰতিসৰণ হ'লে ৰিফ্ৰেকশ্যন হ'লে ঠিক আছে তাৰপিছত লেন্স ফৰ্মুলা সুধিছে অবভিয়াছলি লেন্স ফৰ্মুলা চবৰে মুখস্থ থাকে তাৰপিছত কোনটো শুদ্ধ সুধিছে চোৱা যদি আলোক কেন্দ্ৰৰ মাজেৰে যায় পিৰ মাজেৰে গুচি যায় ডাইৰেক্ট চিধা যায় সেইটো শুদ্ধ এইটো ভুল এইটো চোৱা পেৰেলেল আহিলে সদায় মুখ্য ফোকাছৰ মাজেৰে গুচি যায় এইটোও কাৰেক্ট আৰু মুখ্য ফোকাছৰ মাজেৰে গ'লে সদায় উল্টা হ'লে পেৰেলেল যায় তো এইটোও কাৰেক্ট 1 3 4 এইটো তাৰপিছত কৈছে অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্বটো অসৎ আৰু থিয় হয় অৱতল দাপোনৰ নৰ্মেলি সদায় সৎ প্ৰতিবিম্ব গঠন হয় এটা পজিশ্যনতে অসৎ হয় কেতিয়া এইটো এফ আছে ধৰা ঠিক আছে এফ আৰু পিৰ মাজত যেতিয়া আহি যায় ন ফোকাছ আৰু মেৰুৰ মাজত তেতিয়া এইটো সাইডে গঠন হৈ যায় প্ৰতিবিম্ব তো কি হ'ব মেৰু আৰু মুখ্য ফোকাছৰ মাজত দুপৰীয়া সূৰ্য কিয় বগা হয় কিয় লাইট ইজ লিষ্ট স্কেটাৰ্ড পোহৰৰ বিক্ষেপণ কম হয় 24ত কি কৈছে মিলাব লাগে এৰ লগত বি দ্য হিউমেন আই ফৰ্মছ দ্য ইমেজ প্ৰতিবিম্ব গঠন হয় অক্ষিপট মানে ৰেটিনাত পিৰ লগত 2 চকুৰ কি অংগৰ বাবে ফোকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয় চিলিয়াৰী পেশী বগা পোহৰক পৃথকীকৰণ মানে স্প্লিটিং অফ হোৱাইট ৰে কি হ'ব এইটো বিচ্ছুৰণ ডিছপাৰচন ঠিক আছে সেইটো হিচাপত মিলাই দিয়া ৰামধেনু পৰিঘটনাৰ লগত কি হয় ঠিক আছে ফিনমিনা অফ ৰেইনব'ত কি হয় আভ্যন্তৰীণ প্ৰতিফলন হয় ইণ্টাৰনেল ৰিফ্লেকশ্যন তো ইণ্টাৰনেল ৰিফ্লেকশ্যন অকল চি অপশ্যনতে আছে তো এইটোৱে হ'ব এজন মানুহে 2 মিটাৰতকৈ বেছি দূৰৰ বস্তু নেদেখে মানে অকল 2 মিটাৰলৈকে দেখে তাতকৈ দূৰত নেদেখে আৰু তাৰ মানে কি দূৰৰ বস্তু নেদেখে মানে মায়োপিয়া প্ৰিজমৰ বিচ্যুতি কেনেকৈ হয় প্ৰিজমত কেনেকৈ সোমায় এনেকৈ সোমায় চিধা হয় ওলাই গুচি যায় তো এইটোৱে মিলিছে তাৰপিছত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব চোৱা দুটা দিয়া থাকিব এটা এ এটা আৰ দুটা যুক্তি দিয়া থাকিব এটা উক্তি এটা যুক্তি ঠিক আছে এছাৰশ্যন এটা তাৰ ৰিজনিং এটা দিয়া থাকিব হয় তোমাৰ এই দুইটা কাৰেক্ট হ'ব ইণ্ডিপেণ্ডেণ্টলি নহ'লে এই এছাৰশ্যনৰ কাৰণে এইটো ৰিজন হ'ব মানে ইয়াৰ কাৰণে এইটো হয় ঠিক আছে আৰটোৰ কাৰণে এ হয় তো আমি ভাবিব লাগিব কোনটো হয় আপতিত কোণ প্ৰতিফলন কোণৰ সমান হয় ইয়েছ দ্য এংগল অফ ইনচিডেন্স এংগল অফ ৰিফ্লেকশ্যনৰ সমান হয় নেক্সট হৈছে ডিউৰিং ৰিফ্লেকশ্যন ইনচিডেণ্ট ৰে ৰিফ্ৰেক্টেড ৰে আৰু নৰ্মেল ছেইম প্লেনত থাকে ছেইম প্লেন ইয়েছ থাকে তো দুইটা কাৰেক্ট কিন্তু এইটো ইয়াৰ ৰিজন নহয় ঠিক আছে দুইটা কাৰেক্ট হ'ব কিন্তু যুক্তিটো উক্তিৰ কাৰণ নহয় ৰামধেনু কিয় হয় এটা কৃত্ৰিম বৰ্ণালী কৈছে পানীৰ টোপালবোৰে ক্ষুদ্ৰ প্ৰিজমৰ দৰে কাম কৰে ইয়েছ এইটো হ'ব এই বস্তুটোৰ কাৰণে ৰামধেনু সৃষ্টি হয় ঠিক আছে তাৰ মানে এইটো আৰু এইটো দুইটাই শুদ্ধ আৰু যুক্তিটো ইয়াৰ শুদ্ধ ব্যাখ্যা মেণ্ডেলে মটৰমাহ গছ বাছি লৈছিলে ইয়েছ হয় কিন্তু এইটো ভুল
আৰটো ভুল ইয়াতে কিয় কাৰণ মেণ্ডেল ইহঁত পৰাগযোগী আৰু ফুল একলিংগী নহয় এইটো উভয়লিংগী হয় ফুল নেক্সটটো অবাত শ্বসনৰ তুলনাত সবাত শ্বসনত বেছি শক্তি উৎপন্ন হয় হয় এইটো কাৰেক্ট পাকস্থলীত আংশিক পাচন ঘটে দুইটা কাৰেক্ট কিন্তু এইটোৰ কাৰণে এইটো নহয় ঠিক আছে নেক্সট 2 মিটাৰ দূৰত্বত বস্তু এটা স্পষ্টকৈ দেখা নাপায় কি ক্ষমতাৰ লেন্স এইটো হোমৱৰ্ক থাকিলে নিজে কৰিবা চোৱা 2 মিটাৰ দূৰত্বত ৰখা বস্তু এটা দেখি নাপায় তাৰ মানে তাৰ মায়োপিয়া হৈ গ'ল মায়োপিয়া হ'লে সদায় নিগেটিভ আহে তো আনসাৰ এইটো হ'ব নহলে এইটো হ'ব ঠিক আছে তো নিগেটিভ কিয় আহে কাৰণ অবতল লেন্স ব্যৱহাৰ কৰে কনকেভ লেন্স তো এফটো আমি ইয়াতে -2 মিটাৰ ধৰিম তো পি কিমান হ'ব 1/f এইটো আহিব তলৰ কোনটো গোটৰ জীৱই দেহৰ বাহিৰৰ পৰা খাদ্য অণু ভাঙি আৰু শোষণ কৰি পুষ্টি সাধন কৰে কোনটো এইটো হ'ব ইষ্ট কাঠফুলা আৰু পাউৰিটি পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ হোৱাটো ওপেনিং এণ্ড ক্লোজিং অফ ষ্টমাটা কিহৰ হয় জানে পানীৰ কনচেন্ট্ৰেচনটোৰ ওপৰত নিৰ্ভৰ কৰে ৰক্ষী কোষৰ পানীৰ ওপৰত নেক্সট সবাত শ্বসনৰ সঠিক ক্ৰম ইৰবিক ৰেসপিৰেশন সঠিক ক্ৰম সবাত শ্বসন আমাৰ যেতিয়া মাইট্ৰকন্ড্ৰিয়াত হয় গ্লুকোজটো পাইৰুভেট অণু ভাঙি পেলাই কি হয় পানী CO2 আৰু শক্তি উৎপন্ন হয় এইটো সঠিক ক্ৰমটো বাছি উলিয়াই এইবিলাক কোৱেশ্চন বাহে হা এনেকুৱা কোৱেশ্চন HSLC-টো বহুত আহে এইটো অপশ্যন চি কাৰেক্ট হ'ব ফাৰ্ষ্ট কিডনিত আহে যেটো আমাৰ ৰেচন প্ৰক্ৰিয়া তাৰপিছত মূত্ৰনলী তাৰপিছত মূত্ৰথলী তাৰপিছত মূত্ৰ নিষ্কাশন নলী তলৰ কোনটো বিক্ৰিয়া সালু সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত নহয় পোহৰ শক্তি শোষণ কৰে হয় কোনটো নহয় সুধিছে ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰে হয় কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বহাইড্ৰেটলৈ বিজাৰণ ঘটে হয় কাৰণ CO2 ৰ পৰা আমি কাৰ্বহাইড্ৰেটটোত H থাকে ন তো H মানে কি বিজাৰণ হাইড্ৰজেন যোগ হলে হয় এইটো নহয় তো অপশ্যন এইটো কাৰেক্ট কাৰ্বন ডাই অক্সাইড এই বিক্ৰিয়াত নিৰ্গত হয় নহয় এইটো পূৰ্বপুৰুষৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু চৰিত্ৰ বংশানুক্ৰমে প্ৰবাহিত হলে তাক বংশগতি বুলি কোৱা হয় মেণ্ডেলৰ ডি সংকৰণ পৰীক্ষা এইটো মই বাৰে বাৰে তোমালোকক কৈ আছিলোঁ কি হয় 9:3:3:1 কেনেকৈ হয় পুৰা ডিটেইলছত কিতাপত সেইখিনি নায়েই মই হ'লেও ধুনীয়াকৈ বুজাই দিছোঁ কোনযোৰ ক্ৰমজমে ছোৱালী শিকায় মানে সূচায় XX হ'লে ফিমেল হয় আৰু XY হ'লে মেল হয় তো এইটো মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণটো আহি থাকে চাবা ভালকৈ বিৱৰ্তনৰ ফালৰ পৰা কোনবিধৰ লগত মিল বেছি থাকে এইটো অপশ্যন এ কাৰেক্ট তলৰ কোনটো জৈৱ গেছৰ উপাদান মিথেন জীৱভৰ শক্তি বায়োমাছ কোনটো নহয় নিউক্লিয়াৰটো নহয় সৌৰ কোষ ফলকত মানে সোলাৰ সেলত কি ইউজ কৰা জানানে সিলিকন SI which is a semiconductor পৰম্পৰাগত শক্তিৰ উৎস নহয় কনভেনচনেল সোৰ্স পৰম্পৰাগত আগৰ পৰা এটা সৌৰ শক্তি নহয় আৰু নিউক্লিয় শক্তি নহয় তো অপশ্যন বি 1 and 4 দুইটা বাকি কেইটা কোৱেশ্চন চোৱা তোমালোকে মই একবাৰ দেখাই দিছোঁ এই বাকি যিকেইটা কোৱেশ্চন দিছে এইকেইটা মানে বাৰে বাৰে আহি থাকে মেট্ৰিকত তো এইকেইটা কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট এইটো এটা এইবিলাক ইহঁতে মানে HSLC PYQ ৰ পৰা উঠাই দিছে এইটো এটা ইয়াত এই কুৱেশ্যন পেপাৰখন ভালকৈ চাবা মেট্ৰিকৰ কাৰণে ইয়াত এই গোটেই কুৱেশ্যন পেপাৰখন সলভ কৰিবা হা এই চোৱা এইকেইটাক মই প্ৰশ্ন বাৰে বাৰে আমাৰ ক্লাছতো কৈ থাকোঁ মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ ইম্পৰ্টেণ্ট আৰ্জিত চৰিত্ৰবিলাক কিয় নাযায় সেইটো এটা ইম্পৰ্টেণ্ট সমসংস্থ অংগ গোটেইকেইটা মুকলি আকাশৰ ৰং নীলা কিয় ঠিক আছে তো এই বস্তুখিনি ভালকৈ চাবা হৃদযন্ত্ৰৰ ছবি আছে নেফ্ৰনৰ আছে এটা কুৱেশ্যন আছে ঠিক আছে সো এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আমাৰ কোৰ্সটো যদি কোনোবাই ল'ব বিচাৰিছে মই কৈ দিছোঁ ক্লাছ 10 মেথছ সায়েন্স পুৰা ডিটেইল তোমালোকৰ যদি কোনোবাই ক্লাছ 10ৰ ষ্টুডেণ্ট আছে তোমালোকে হয়তো অলৰেডি জানা তথাপি মই তোমালোকৰ কাৰণে জনাই দিওঁ আমাৰ এপত 5টা ছাবজেক্টৰ কাৰণে কোৰ্স এভেইলেবল আছে তোমালোকৰ ফাৰ্ষ্ট অফ অল মেথছ আৰু সায়েন্স মই তোমালোকক পঢ়াওঁ এই মেথছ আৰু সায়েন্সত কি হয় জানানে লাইভ ক্লাছ হয় সোমবাৰ মঙ্গলবাৰ মেথছ ৰাতি 8টা বজাত আৰু বুধবাৰ বৃহস্পতিবাৰ সায়েন্সৰ 8টা বজাত আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা যি ক্লাছত পঢ়াওঁ তাৰ নোটছ মই দিওঁ তাৰপিছত ইয়াৰ পৰি তোমালোকক মক টেষ্ট পাতো মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ MCQ আহে যিহেতু মক টেষ্ট হিচাপে পাতা হয় ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ আৰু কপিত পৰীক্ষা বহীত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত সবকে চেক কৰি দিওঁ মোৰ পৰা কিয় পঢ়িব লাগে মেথছ মই পঢ়াওঁ মই মেথছত নিজে 100/100 পাইছিলোঁ মেট্ৰিকত অসমত কোনো সেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে
সায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100 ঠিক আছে কি আছে তোমালোকক চেম্পল দেখাই দিছোঁ ক্লাছ PDF এক্সট্ৰা ক্লাছ দিওঁ মাজে মাজে মক টেষ্ট পাতোঁ প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে ঠিক আছে আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকৈ শ্ব' কৰি থাকে তাৰপিছত ইংলিছৰ এটা কোৰ্চ আছে ইংলিছৰ কোৰ্চটো তোমালোকক আকাশ ছাৰে পঢ়ায় আকাশ ঘোষ আৰু সিও তেওঁ বহুত ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয় তেওঁ নিজে ইংলিছত 100 আউট অফ 100 পাইছিলে মেট্ৰিকত আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে দিছ ইজ দ্য অনলি ওৱান চ' আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম তো ইংলিছতো তেনেকুৱা ছেইম চব চেপ্টাৰ পঢ়াই মক টেষ্ট দিয়ে এভৰিথিং তেখেতে দি আছে ছ'চিয়েল চায়েন্স মই নিজে মেট্ৰিকত 97 আউট অফ 100 পাইছিলোঁ ঠিক আছে আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ ছ'চিয়েল চায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে তো ছ'চিয়েল চায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণেই চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে কমপ্লিট নোটছ মানে কুৱেশ্যন এনচাৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে ঠিক আছে এইটো জাষ্ট 340 এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল ইংলিছত চোৱা 749 এক বছৰত কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব বেষ্ট কোৱালিটি দি আছোঁ আটাইতকৈ মিনিমাম প্ৰাইচত ঠিক আছে যেনেকৈ ছায়েন্সৰ 1000 এক বছৰ মেথছৰ 1000 এক বছৰ আৰু ছ'চিয়েল চায়েন্স ইংলিছ মিডিয়াম আছে তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে প্ৰবেবল MCQ আমি 300টামান MCQ দিছোঁ MCQ মানে ওৱান লাইনাৰ যিবিলাক পইণ্ট যিখিনি পইণ্টৰ পৰা মেট্ৰিকত MCQ আহিব পাৰে সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে 90 আউট অফ 100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত ঠিক আছে আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লিখিছোঁ ইয়াৰ উপৰি লং এনচাৰ আছে কুৱেশ্যন বেংকৰ সলিউশ্যন আছে ৰচনা আছে অসমীয়াৰ তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি সলিউশ্যন চব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলেই হ'ল গোটেই বছৰটোৰ কাৰণে পাই যাবা এইখিনিও আমাৰ উপলব্ধ আছে এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ মেথছ এণ্ড ফিজিক্স চাব যোনটো এপ আছে যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা সেই নামটো মাৰি দিয়া এপটো ডাউনলোড কৰি লোৱা তাৰপিছত তাতে আহিব এইখিনিতে ক্লাছ 10 বুলি লিখা থাকে সেই ক্লাছ 10ত যাবা তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্চ হয় তুমি পে' নাও কৰি বাই কৰি লোৱা কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিবা বা মেছেজ কৰিলে হ'ল ঠিক আছে